প্ৰিয়সকল, আমি কিয় প্ৰভুৰ স্তুতি কৰিব লাগে? প্ৰিয়সকল, আমি খ্ৰীষ্টৰ কিয় আৰাধনা কৰিব লাগে? কিয় কৰিব লাগে মই কৈছোঁ শুনক। এটা অঞ্চলৰ এখন গাঁৱত এজন ডেকা ল'ৰাই নিজৰ মৈমতালিৰে চলি আছিল। কিয়নো তাৰ মাক নাছিল, বাপেকো নাছিল। নিজৰ মাকৰ বিষয়ে তেওঁ অধিক নিজৰ মনত বিদ্বেষ ভাৱ আৰু ক্ৰোধ ৰাখি নিজৰ মাকৰ নিন্দা কৰি থাকিছিল। যদি কোনোবাই মাকৰ বিষয়ে, মাকৰ প্ৰেমৰ বিষয়ে, মাকৰ অনুৰাগৰ বিষয়ে কথা ক'লে তেওঁ নিজৰ মাকৰ বিষয়ে বৰ বেয়াকৈ কথা কৈছিল। পাপী আছিল, জন্ম দি গুচি গ'ল। যদি লালন পালনেই কৰিব নোৱাৰে তেন্তে মোক কিয় তেওঁ জন্ম দিছিল? জন্ম দিয়েই মোক এইদৰে অনাথ কৰি এৰি থৈ গ'ল। তেওঁ পাপী মহিলা। তেওঁ এইদৰে মাকৰ বিষয়ে মনতে ভাবিছিল আৰু বৰ ঘৃণা কৰিছিল। নিজৰ মাকৰ বিষয়ে মনত বিদ্বেষ ভাৱ ভৰাই থৈছিল। প্ৰিয়সকল, এবাৰ এজন ককাকে এই ল'ৰাজনক লগ ধৰিলে আৰু কথা পাতিবলৈ ধৰিলে। কথা পাতি থাকোঁতে নিজৰ মাকৰ বিষয়টো ওলোৱাত তেওঁ নিজৰ মাকৰ বিষয়ে কুকথা ক'বলৈ ধৰিলে। তেওঁ যেতিয়া মাকৰ বিষয়ে কুকথা কৈ আছিল, সেই ককাকজনে সুধিছিল, তুমি কিয় নিজৰ মাৰ বিষয়ে এইদৰে কথা কৈছা? কোনেও নিজৰ মাকৰ বিষয়ে এইদৰে নকয়। নিজৰ মাৰ বিষয়ে এইদৰে কিয় কুকথা কৈছা? তোমাৰ ঘৰ ক'ত বুলি সুধিলে। তাতেই আছে অমুক চুবুৰীত। ককাকে ক'লে, সেই চুবুৰীটো মই জানো। সেই চুবুৰীটো তোমাৰ ঘৰ ক'ত? সেই যে গেলামালৰ দোকানখন আছে তাৰ সন্মুখৰ ঘৰটো। অ', গেলামালৰ দোকানখনৰ সন্মুখৰ ঘৰটো তোমাৰ হয়? হয়, যিটোত জুই লাগিছিল। কিন্তু মই বাচি গ'লোঁ। তেতিয়া ককাকজনে ক'লে, তুমি কেনেকৈ বাচিলা জানানে? তুমি নজ্বলিবলৈ তোমাক বচোৱা হ'ল। কি কৈছে ককা দেউতা? মোৰ বিষয়ে আপুনি কি জানে? তোমাৰ বিষয়ে মই একো নাজানো বোপা, কিন্তু তোমাৰ মাৰ বিষয়ে মই হ'লে জানো। মোৰ মাৰ বিষয়ে আপুনি কি জানে? তোমাৰ মাৰ বিষয়ে মই জানো। তুমি ক'লা নহয় যিটো ঘৰত জুই লাগিছিল মই তাত আছিলোঁ কিন্তু বাচি গ'লোঁ। বোপা, তুমি আচলতে সেই জুইত জ্বলিব লগা আছিল। ককা দেউতা আপুনি কি কৈ আছে? তেতিয়া ককাকে ক'লে, বোপা, তুমি বহুত সৰু আছিলা। তোমাৰ মায়ে তোমাক জোলনাত শুৱাই গাখীৰ ল'বলৈ দোকানলৈ গৈছিল। তেনেতে হঠাৎ এটা দুৰ্ঘটনা ঘটিল। তোমালোকৰ ঘৰত জুই লাগিল। তোমাৰ মা উভতি আহোঁতে ঘৰটো জ্বলি আছিল আৰু তেতিয়া তাই আমাক সকলোকে হাতযোৰ কৰি ক'লে, মোৰ সন্তানটোক বচাওক, মোৰ ল'ৰাটোক বচাওক বুলি বৰ ক্ৰন্দন কৰিলে। আমাৰ মাজৰ কোনেও সাহস কৰিব নোৱাৰিলে। আমাৰ মাজৰ কোনেও তোমাক বচাব নোৱাৰিলোঁ। কিন্তু মাকৰ মমতাই তাইক বাধ্য কৰিলে আৰু সেইকাৰণে জ্বলি থকা সেই ঘৰটোৰ ভিতৰত হঠাৎ এটাই সোমাই গ'ল। তোমাক নিজৰ বুকুত সাবটি ধৰি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছিল। যেতিয়া বাহিৰলৈ আনি আছিল, তেতিয়া সেই ঘৰখনৰ দুৱাৰ তোমাৰ মাৰ ওপৰত পৰি গ'ল। তোমাৰ মা তাৰ হেঁচাত পৰিল। ইয়াৰ মাজতে আমি কৰিব লগাখিনি কৰিলোঁ আৰু জুই নুমুৱালোঁ। তোমাৰ মা জ্বলি মৰি গ'ল। তুমিও মৰি গ'লা বুলি আমি ভাবিছিলোঁ, কিন্তু নিজৰ মাৰ কোলাত তুমি সুৰক্ষাৰে থাকি বাচি গ'লা বোপা। তুমি কৈছিলা নহয় সেই ঘৰত জুই লাগিছিল আৰু মই বাচিলোঁ। তুমি নিজে নিজে বচা নাই। তোমাৰ মা নিজে জ্বলি তোমাক বচালে। এই জগতত বহুতো মাকৰ মৰম দেখিলোঁ, কিন্তু তোমাৰ মাৰ নিচিনা প্ৰেম মই ক'তো দেখা নাই। এই কথাখিনি শুনি থাকোঁতে সেই ল'ৰাটোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। ককা দেউতা, মোৰ মা ইমান ভাল আছিল, নিজৰ প্ৰাণতকৈও অধিক মোক প্ৰেম কৰিছিল। এতিয়ালৈকে কোনেও মোক কোৱা নাই। যদি কোৱা হ'লে মই নিজৰ মাৰ প্ৰতি ইমান বিদ্বেষ ভাৱ নাৰাখিলোহেঁতেন। মোৰ মাৰ কথা মই গৌৰৱেৰে ক'লোহেঁতেন। মোৰ মাৰ প্ৰেমৰ বিষয়ে গোটেই জগতখনকেই ক'লোহেঁতেন। কিয় ককা দেউতা, যিসকলে জানিছিল মোক কিয় নক'লে? হয় বোপা, এয়াই আমাৰ ভুল। এই ভুল ময়ো যাতে নকৰোঁ সেইকাৰণে তোমাৰ কথাবোৰ শুনি এই সত্যক মই তোমাক কৈ আছোঁ। প্ৰিয় ভাই ভনীসকল, 2000 বছৰ আগতে ঠিক এনেকৈ ঘটিছিল। পাপী মানুহক ঈশ্বৰে নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰিলে। মানুহে নিজৰ পাপময় কৰ্মৰ কাৰণে শান্তি হেৰুৱালে, আনন্দ হেৰুৱালে, সন্তুষ্টি হেৰুৱালে, সমৃদ্ধি হেৰুৱালে আৰু সকলো আশীৰ্বাদবোৰ হেৰুৱাই শান্তিৰহিত হৈ যেতিয়া নাশ হৈ আছিল, ঈশ্বৰ কোন তাক নাজানি, ঈশ্বৰ আচলতে আছেনে নাই তাক নাজানি, মানুহ যেতিয়া কষ্টত আছিল,
মানুহক প্ৰেম কৰা ঈশ্বৰজনে মনে মনে থাকিব নোৱাৰিলে। মনৰ শান্তিৰ অবিহনে, আনন্দৰ অবিহনে, সন্তুষ্টিৰ অবিহনে কষ্ট পাই থকা মানুহক বিচাৰি ৰক্ষা কৰিবলৈ প্ৰভু এই জগতলৈ আহিল। মানুহে কৰা পাপ কৰ্মবোৰৰ কাৰণে শান্তিৰহিত হৈ আজি মানৱ জাতিয়ে জীয়াই থাকিবলৈ ভুল কামবোৰ কৰি আছে, ভুল পদক্ষেপ লৈ আছে। ভুল কাম কৰাটো, ভুল পদক্ষেপ লোৱাটো জীৱনৰ এটা অংগ কৰি ল'লে। মানুহে কৰা কৰ্মৰ কাৰণে, মানুহৰ ভুল পদক্ষেপৰ কাৰণে, মানুহে কৰা প্ৰবঞ্চনাৰ কাৰণে মানুহৰ জীৱনত যে শান্তি নাথাকিব এই সত্যক পাহৰি পেলাইছে। প্ৰভুৰ এজন দাসে কৈছিল, হেপিয়েষ্ট মেন ইজ দ্য হলিয়েষ্ট মেন। যিয়ে পবিত্ৰ জীৱন যাপন কৰে তেওঁ আনন্দেৰে থাকিব পাৰে, আনন্দেৰে চলিব পাৰে, এই বুলি কৈছিল। আজি আমাৰ মাজৰ বহুতৰে জীৱনত আনন্দ নাই, শান্তি নাই। পঢ়া শুনা আছে, ব্যৱসায় আছে, ধন সম্পত্তি আছে, বৈভৱ আছে, মাটি বাৰী আছে, সকলোবোৰ আছে, কিন্তু কিহৰ অভাৱ আছে? আনন্দৰ, সন্তুষ্টিৰ। আচলতে মানুহক কি লাগে জানেনে? আহাৰ, কাপোৰ আৰু ঘৰ। ইমানেই নহয়, এই সকলোবোৰতকৈ অধিক মানুহক প্ৰয়োজন মনৰ শান্তি। মানুহক আনন্দৰ প্ৰয়োজন, শান্তিৰ প্ৰয়োজন। এই আনন্দ আৰু শান্তি কেৱল ঈশ্বৰেহে দিব পাৰে। এই জগতৰ যিকোনো এখন ছুপাৰ মাৰ্কেটলৈ আপুনি যাওক, আনন্দ নাপাব, শান্তি যে নাপাব সেয়া সঁচা কথা। প্ৰিয় ভনীসকল, আপুনি সুন্দৰ শাৰী কিনি পিন্ধিলে কি কাৰণে? আনন্দৰ কাৰণে। এখন ভাল গাড়ী কিনিলে কি কাৰণে? আনন্দৰ কাৰণে। এটা সুন্দৰ ঘৰ বনাইছে কি কাৰণে? আনন্দৰ কাৰণে। কিন্তু আচলতে আপোনাৰ শাৰীখনেৰে আপুনি যি আনন্দ পাব সেয়া খন্তেকীয়া। আপুনি পিন্ধা শাৰীখন ওচৰৰ বৌগৰাকীক কেনেকুৱা লাগিছে সুধিলে সেই বৌৱে দেখি শাৰীখন ধুনীয়া কিন্তু তোমাৰ লগত মিলা নাই বুলি ক'লে আপোনাৰ আনন্দৰ কি হ'ব কওকচোন? মই সুধিছোঁ, শাৰীখন বহুত দামী শাৰী, আপুনি 20,000 টকা দি কিনিছিল, আপোনাৰ ভাল লাগিল, ঘৰলৈ আনি সেইখন আপুনি পিন্ধিলে। ওচৰৰ বৌগৰাকীক সুধিলে মোৰ শাৰীখন কেনেকুৱা লাগিছে? তেওঁ ক'লে শাৰীখন বৰ সুন্দৰ, কিন্তু তোমাৰ সৈতে মিলা নাই বুলি যদি কৈ দিয়ে আপোনাৰ আনন্দৰ কি হ'ল? নোহোৱা হৈ গ'ল। তাৰমানে আপোনাৰ আনন্দ প্ৰকৃততে ক'ত আছে? সন্মুখৰ গৰাকীৰ মুখত। কিমান যে বেয়া কথা। সুন্দৰ এখন গাড়ী কিনিলে, অফিচলৈ লৈ গ'ল, নিজৰ সহকৰ্মীসকলক আপুনি সুধিলে এই গাড়ীখন কেনেকুৱা? তেতিয়া আপোনাৰ বন্ধুৱে ক'লে আৰে কিনিলা, এনেকুৱা গাড়ী কিয় কিনিলা? ইয়াতকৈ ভাল গাড়ী মাৰ্কেটত আছে, সেইখন কিয় নিকিনিলা? কিয়, এইখন গাড়ী ভাল নহয় নেকি? এই গাড়ীখন ভাল, কিন্তু এইখনে মাইলেজ 16 দিয়ে, সেইখনে 20 দিয়ে। এইখন 12 লাখৰ, সেইখন 13 লাখৰ। ৰেটিং সেইখন গাড়ীৰ ভাল, তুমি এইখন কিয় কিনিলা? শেষ হৈ গ'ল। সকলোকে গাড়ীখন দেখুওৱাৰ আনন্দ আৰু সুখ শেষ হৈ গ'ল। তেতিয়া সুধিলে এইখনতকৈ সেইখনেই ভাল নেকি? হয় ভাই, সেইখন বহুত ভাল। হৈ গ'ল। নিজৰ আনন্দৰ কাৰণে তেওঁ গাড়ীখন কিনিলে, নিজৰ আনন্দৰ কাৰণে তেওঁ শাৰীখন কিনিলে, কিন্তু বাস্তৱিকতে আনন্দ আৰু সেই সুখ আপোনাৰ হাতত নাই, সন্মুখৰ গৰাকীৰ মুখতহে আছে। এয়া প্ৰকৃত আনন্দ বুলি ক'বনে বাৰু? সেইকাৰণে কৈ আছোঁ, মানুহে যি আনন্দ আপোনাক দিয়ে সেয়া খন্তেকীয়া, কিন্তু ঈশ্বৰে যি আনন্দ দিয়ে সেয়া অনন্তকলীয়া। সেই আনন্দ আপোনাক দিবলৈ প্ৰভু যীশুখ্ৰীষ্টে, তাৰমানে ঈশ্বৰে, এই পৃথিৱীত 2000 বছৰ আগতে জন্ম ল'লে। প্ৰিয়সকল, ভুল কৰা প্ৰতিজন ব্যক্তিৰ মন সদায় ভয়েৰে পৰিপূৰ্ণ থাকে। পাপ কৰা ব্যক্তিজনৰ মনত সদায় ভয় থাকে। সেই ভয়ে তেওঁৰ জীৱনৰ পৰা শান্তি দূৰ কৰি দিয়ে। ধৰক এজন চোৰ আছিল, তেওঁৰ সদায় ভয় থাকে। কিয়? কোনেও যাতে নাজানে। পত্নীক প্ৰবঞ্চনা কৰি পৰস্ত্ৰীৰ মোহত পৰি ব্যভিচাৰ কৰাজনেই হওক বা অনৈতিক সম্বন্ধ কৰাজনেই হওক, তেওঁক চাওকচোন, কোনেও যাতে গম নাপায়, ভয় কৰি থাকে। লুকাই চুৰকৈ মদ পান কৰা, লুকাই চুৰকৈ ঘূৰি থকাজনে সদায় ভয় কৰি থাকে। উৎকোচ লোৱাজনলৈ চাওকচোন, কেতিয়াবা ধৰা পৰি যাম বুলি ভয়ে ভয়ে চলি থাকে। বেয়া কাম কৰাজনে তেওঁ নজনাকৈয়ে তেওঁক এটা ভয়ে চানি ধৰে। আপুনি নিৰ্ভয় হৈ থাকি ধৈৰ্যেৰে চলিবলৈ হ'লে এই পাপৰ জীৱনটোক ত্যাগ কৰিব লাগিব।
প্ৰভু এই জগতলৈ কিয় আহিল জানেনে? যি মানুহে নিজৰ ভুল আৰু পাপৰ কাৰণে ভয়ে ভয়ে ব্যাকুলতাৰে অশান্তিৰে আনন্দৰ অবিহনে সুখৰ অবিহনে কষ্ট পাই আছিল, তেওঁ কৰা ভুলৰ কাৰণে অহা সমস্যাৰ কাৰণে হ'ব পাৰে, তেওঁ কৰা প্ৰবঞ্চনাৰ কাৰণে পোৱা অশান্তিৰ কাৰণে হ'ব পাৰে, তাক দূৰ কৰিবলৈ মানুহে কৰা সকলোবোৰ পাপ নিজৰ ওপৰত ল'লে। মানুহৰ সকলোবোৰ দণ্ড নিজৰ ওপৰত তুলি লৈ প্ৰভুৱে নিজৰ প্ৰাণ দিলে। এই জগতত বিভিন্ন ধৰ্ম আছে, বিশ্বাস আছে আৰু আস্থা আছে, কিন্তু মানুহক নিজ প্ৰাণতকৈ অধিক প্ৰেম কৰি সেই মানুহে শান্তি আনন্দ আৰু সন্তুষ্টিৰে চলিব লাগে, এই কথা ভাবি যিয়ে প্ৰাণ দিলে, জগতৰ সেই ত্ৰাণকৰ্তা কোনোবা আছে বুলি ক'লে তেওঁ প্ৰভু যীশু খ্ৰীষ্ট। প্ৰিয়সকল, সেই পুতেকে মাকৰ প্ৰেম কেনেকুৱা আছিল তাক নাজানি ঘৃণা কৰি আহিছিল। আজি মানুহেও যীশুখ্ৰীষ্টৰ প্ৰেম কেনেকুৱা, তেওঁ মানুহক কিমান প্ৰেম কৰিলে, সাক্ষাৎ গোটেই জগতখন সৃষ্টি কৰা ঈশ্বৰজন হৈও তেওঁ সৃষ্টি কৰা মানুহে অশান্তি আৰু আনন্দৰ অবিহনে কষ্ট পাই আছে। তেওঁলোকে কৰা পাপৰ কাৰণেই তেওঁলোকৰ জীৱনৰ এই দশা। সেইকাৰণে সেই ভুল আৰু সেই পাপক ক্ষমা কৰি দিলে মানুহে শান্তিৰে থাকিব পাৰিব, এই বুলি ভাবি যীশুৱে মানুহে কৰা পাপ ক্ষমা কৰিবৰ কাৰণে এই জগতত জন্ম লৈ নিজৰ ওপৰত যি দণ্ড আমি পাব লাগিছিল তাক তুলি ল'লে কাৰণে। প্ৰিয়সকল, ধৰক 10,000 টকা আপুনি ধাৰ ল'লে। ধাৰ দিওঁতাজনে আহি ক'লে, এসপ্তাহত তুমি ধাৰ মাৰি দিম বুলি কৈছিলা, এতিয়া 4 মাহ হৈ গ'ল, তুমি ধাৰ মৰা নাই, তুমি ধাৰ মাৰিবানে নাই বুলি কৈ কলাৰত ধৰি ল'লে। সেই 10,000 টকা ঘূৰাই দিবলৈ সামৰ্থ্য শক্তি যেনিবা আপোনাৰ নাই। তেওঁ আপোনাক ধমকি দি আপোনাৰ কলাৰত ধৰি সকলোৰে আগত অপমান কৰাত কি কৰিব লাগে বুজি নাপাই মূৰ দুৱাই ল'লে। ইয়াৰ মাজতে সেইফালেৰে গৈ থকা এজন ভাল মানুহে ক'লে, এই মানুহজনক তুমি কিয় কষ্ট দি আছা, ধমকি দি আছা, কলাৰত ধৰি আছা, সকলোৰে আগত অপমান কৰি আছা, কি কথা? কি কথা মানে? পইচা মোৰ পৰা ধাৰ লৈছে, এসপ্তাহত দিম বুলি কৈছিল, এতিয়া ফোন বন্ধ কৰি পইচা নিদিয়াকৈ আছে, এওঁক এতিয়া পাই গ'লো সেইকাৰণে খুজি আছোঁ। ই মোক পইচা ঘূৰাই দিবনে নিদিব সুধি আছোঁ। তেতিয়া সেই ভাল মানুহজনে ক'লে, 10,000 টকাহে, সেইখিনি মই দি দিম বুলি কৈ নিজৰ হাতৰ পৰা তেওঁ 10,000 টকা দি দিলে। এই মানুহজনে 10,000 টকা দিয়াৰ লগে লগে যিজন মানুহে কলাৰত ধৰি আছিল তেওঁ কলাৰ এৰি দিলে। প্ৰিয়সকল, এই ধাৰ লোৱা ব্যক্তিজনে ইয়াৰ পূৰ্বে কেতিয়াবা লগ পাব আৰু পইচা খুজিব, সেই ভয়ত এই গলিৰ পৰা সেই গলিত, এই চুবুৰীত সেই চুবুৰীত ফোন বন্ধ কৰি ঘূৰি আছিল। আৰু এতিয়া মই সুধিছোঁ, এতিয়া তেওঁ ভয় কৰিবলগীয়া আছেনে বাৰু? নাই, কাৰণ তৃতীয় ব্যক্তিজনে আহি তেওঁ লোৱা ধাৰ মাৰি দিলে। সেইকাৰণে তেওঁ এতিয়া নিৰ্ভয়ে চলিব পাৰে, শান্তিৰে থাকিব পাৰে। ইয়াকেই প্ৰিয়সকল প্ৰভু যীশুখ্ৰীষ্টে কৰিলে। মানুহ নিজৰ পাপৰ কাৰণে শান্তিৰহিত হৈ গ'ল। ভয় আৰু ভয়াতুৰ স্বভাৱ মানুহত সোমাল। বাহিৰে যিমানেই নিৰ্ভয় নেদেখক কিয়, পাৰ্চনেলিটিও বহুত ভাল হ'লেও ভিতৰি ভিতৰি অশান্তি আৰু ভয়, ভীতি, ভয়াতুৰ স্বভাৱ মানুহৰ জীৱনত যে আছে সেয়া সঁচা। আপোনাৰ অশান্তিৰ কাৰণ হৈছে আপুনি কৰা পাপ। আপুনি কৰা পাপে আপোনালৈ ভয় আনিলে। আপুনি যাতে শান্তিৰে থাকিব পাৰে, নিৰ্ভয়ে থাকিব পাৰে, আপুনি যি পাপ কৰিলে সেই পাপবোৰ যদি ঈশ্বৰে ক্ষমা কৰি দিয়ে, আপুনি শান্তিৰে থাকিব পাৰিব। সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ আহিল। আৰু এই কথাও নাপাহৰিব, আমি অপৰাধ কৰাৰ পাছত আমি যদি ধৰা পৰোঁ তেন্তে আইনে আমাক শাস্তি দিব। চুৰ কৰোঁতে যেনিবা হাতেলোতে ধৰা পৰিল, অপৰাধ কৰিলে সেইকাৰণে আইনে শাস্তি দিব। কিন্তু যিবিলাকে সাৰি আছে তেনেকুৱা লোক নাইনে বাৰু? যিসকলে পাপ কৰি কৰি, অন্যায় কৰি কৰি, অধাৰ্মিক কাম কৰি কৰি, প্ৰবঞ্চনাৰে উপাৰ্জন কৰি কৰি, ঘোচ লৈ লৈ নিজ কামবোৰ কৰি কৰিয়েই চলি আছে, এনে লোক নাইনে বাৰু? আছে। সকলো ধৰা পৰেনে? নপৰে। 10 জনৰ ভিতৰত এজনহে ধৰা পৰে, তেন্তে বাকী 9 জন মজা কৰি ঘূৰি থাকে। অনুগ্ৰহ কৰি মন কৰিব, মানুহ আইনৰ হাতৰ পৰা বাচিব পাৰে, কিন্তু ঈশ্বৰৰ পৰা সাৰি কলৈ যাব কওক? ভুল কৰা মানুহজনে আইনৰ পৰা বাচিব পাৰে, কিন্তু যিজনে মানুহ সৃষ্টি কৰিলে, যিয়ে সকলো দেখি আছে, সেই ঈশ্বৰৰ পৰা সাৰি কলৈ যাব? বাইবেলে আমাক কৈছে ঈশ্বৰে সকলোবোৰ দেখি আছে। প্ৰত্যেককে নিজ নিজ কৰ্মৰ অনুসাৰে ঈশ্বৰে প্ৰতিফল দিব, বাইবেলত লিখা আছে। শুনি আছেনে ভাই ভনীসকল?
আপোনাৰ দেউতাই হয়তো দেখা নাই, আপোনাৰ মায়ে হয়তো দেখা নাই আপোনাৰ পাপময় কৰ্মবোৰ। প্ৰিয় ভাই ভনীসকল, ৰাতি মা দেউতা শোৱাৰ পাছত আপুনি চেলফোনত কি চাই থাকে, চেলফোনত আপুনি কাৰ সৈতে চাটিং কৰি থাকে, কিমান বেয়া কাম কৰি থাকে আপোনাৰ মা দেউতাই নাজানে, কিন্তু ঈশ্বৰে সকলো জানে। আৰু সহজ সৰল পত্নীক ভৰসা দি মিছা কথাবিলাক কৈ বহুতো বেয়া কাম কৰি আছে, কিন্তু আপোনাৰ পত্নীয়ে নাজানে তেওঁ সহজ সৰল যে। এইবোৰ তেওঁ নাজানে কিয়নো তেওঁ বুজি নাপায়। চাকৰি কৰিবলৈ গৈ আপুনি কি কৰে, ব্যৱসায়ৰ কাৰণে বেলেগ চহৰলৈ গৈ আপুনি কি কৰে, কি পাপ কৰ্মবোৰ আপুনি কৰি আছে, আপোনাৰ ল'ৰাই নাজানে, আপোনাৰ ছোৱালীয়ে নাজানে, আপোনাৰ পত্নীয়ে নাজানে। যি কৰিব লাগে সকলোবোৰ কৰি আৰু আহি সৰলতাৰ নাটক কৰে আৰু ভাবে কোনেও নাজানে, ঈশ্বৰে হলে দেখি আছে। এইদৰে পাপ কৰ্মবোৰ কৰি নাটক কৰি থকাসকলক কওকচোন কোনে দণ্ড দিব? ঈশ্বৰে দণ্ড দিব। বাইবেলে কৈছে পাপৰ বেচ মৃত্যু। যিজন ব্যক্তি পাপত মৰিব তেওঁ নৰকৰ দণ্ড পাব। ঈশ্বৰে নিবিচাৰে আপুনি সেই নৰকলৈ যোৱাটো। ঈশ্বৰে আপোনাক নৰকৰ পৰা বচাব বিচাৰে। সেইকাৰণে ঈশ্বৰে নিজেই 2000 বছৰ আগতে জন্ম হ'ল। মানুহৰ দ্বাৰা কৰা পাপৰ কাৰণে মানুহে দণ্ড পাবলগীয়া আছে, আৰু সেই দণ্ড হৈছে নৰক। বাইবেলে কৈছে তাত জুই নুনুমাব আৰু পোক নমৰিব। তালৈ যোৱা লোকসকলে সদায় কান্দি থাকিব, চিঞৰ বাখৰ আৰু হাহাকাৰ কৰি থাকিব, দাঁত কৰচিব। বাইবেলে এইবুলি কৈছে। তাৰ মানে পাপ কৰা প্ৰতিজন ব্যক্তি নৰকলৈ যে যাব সেয়া বাইবেলে কৈছে। তাৰ মানে আজি আমাৰ মাজত পাপ ৰহিত কোন? যিজনে পাপ কৰা নাই তেওঁ কোন? সকলোৱে পাপ কৰিলে। বাইবেলে কৈছে কোনো ধাৰ্মিক নাই, এজনো নাই। সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল আৰু অধৰ্মৰ জীৱন যাপন কৰি আছে বুলি বাইবেলে কৈছে। তেন্তে এজন অধাৰ্মিক মানুহ মৰাৰ পাছত কলৈ যাব? বাইবেলৰ মতে ভাল কাম কৰিলে স্বৰ্গলৈ যাব, বেয়া কাম কৰিলে নৰকলৈ যাব। কথা হ'ল বেয়া কাম নকৰা মানুহ এই পৃথিৱীত কোন আছে? যদি বেয়া কাম কৰাজনে নৰকলৈ যাব লাগে তেন্তে আমি সকলোৱে নৰকলৈ যাব লাগিব। সেইকাৰণেই ঈশ্বৰ এই পৃথিৱীলৈ আহিল। কি কাৰণে? আপুনি যদি ধাৰ লৈছে সেই ধাৰ আপুনিয়ে মাৰিব লাগিব। যিজনে ধাৰ দিলে তেওঁ আহি আপোনাৰ কলাৰত ধৰি ল'লে আৰু আপুনি নিসহায় অৱস্থাত আছিল, তেতিয়া তৃতীয়জন ব্যক্তি আহি ক'বলৈ ধৰিলে এওঁ ধাৰ লৈছে আপোনাৰ পৰা, ঠিক আছে, এওঁ এতিয়া নিসহায় অৱস্থাত আছে, ঠিক আছে, এওঁৰ ধাৰ মই মাৰি দিম। এইদৰে তৃতীয়জন ব্যক্তিয়ে আহি সেই ধাৰ খুজি দিলে কি হ'ব? আপুনি মুক্ত হ'ব, নহয়নে? ভুল আমি কৰিলোঁ, পাপ আমি কৰিলোঁ, আমাৰ পাপৰ কাৰণে আমি দণ্ড পাব লাগে। আমি নিজ হাতেৰে পাপ কৰ্ম কৰি আছোঁ, ভৰিৰে পাপৰ পথত চলি আছোঁ, চকুৰে বেয়া বস্তুবোৰ চাই আছোঁ, বেয়া ভাৱনাবোৰৰ দ্বাৰা মনতে পাপ কৰি আছোঁ, শৰীৰেৰে পাপ কৰি শৰীৰটোক অসুচি কৰি আছোঁ। পাপ কৰা লোক আমি, সেয়েহে দণ্ড আমিয়ে পাব লাগে। কিন্তু ঈশ্বৰে আমাক প্ৰেম কৰিলে, সেই দণ্ড আমি সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে যীশুখ্ৰীষ্টৰ ৰূপত এই জগতলৈ তেওঁ আহি আপোনাৰ হাতেৰে কৰা পাপ কৰ্মৰ কাৰণে তেওঁ নিজৰ হাতত গজালেৰে বিন্ধুৱালে। আপুনি নিজৰ ভৰিৰে পাপৰ পথত চলিল, আপুনি দণ্ড পাব লাগিছিল, কিন্তু আপোনাৰ সলনি প্ৰভু যীশুখ্ৰীষ্টৰ ভৰিত গজাল মৰা হ'ল। আপোনাৰ ভাৱনাৰে কৰা পাপ কৰ্মবোৰৰ কাৰণে আপুনি দণ্ড পাব লগা আছিল, কিন্তু যীশুখ্ৰীষ্টৰ শিৰত কাঁইটৰ মুকুট পিন্ধাই দণ্ড দিয়া হ'ল। আপুনি পাপ কৰ্মবোৰ কৰি কৰি, নিজ কৰ্মবোৰ কৰি কৰি আৰু কামুকতাৰ কৰ্মবোৰ কৰি কৰি নিজৰ শৰীৰ ধ্বংস কৰি আছে। দণ্ড আপুনি পাব লাগে, দণ্ড আমি পাব লাগে। কিন্তু ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে। যীশুখ্ৰীষ্টৰ শৰীৰটোক চাবুকেৰে নিৰ্দয়ীভাৱে কোবাই আঘাত কৰিলে। প্ৰিয়সকল, এজন হত্যাকাৰীয়ে দণ্ড হিচাপে মৃত্যুদণ্ড পায়। পাপী মানুহে নিজ নিজ পাপৰ কাৰণে মৃত্যুদণ্ড পাব। সেই মৃত্যুদণ্ড আপুনি সহ্য কৰিব নোৱাৰিব কাৰণে আপোনাৰ সলনি, তাৰ মানে গোটেই মানৱ জাতিৰ সলনি যীশুখ্ৰীষ্টে নিজ প্ৰাণ দিলে। কিয় জানেনে? ঈশ্বৰে মানুহক প্ৰেম কৰিলে। মানুহে কৰা পাপৰ কাৰণে মানুহে দণ্ড পাব, সেইকাৰণে
ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক কি কৰিলে জানেনে? বলিদান কৰি দিলে। সেই মাতৃগৰাকীয়ে পুতেকক নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰিলে কাৰণে নিজৰ পুতেকৰ প্ৰাণ ৰক্ষা কৰিবলৈ আন একো চিন্তা নকৰিলে। কাৰণ কি বাৰু? মাতৃৰ প্ৰেম। সেই বাস্তৱিকতাক, সেই সত্যক নাজানি সেই পুতেকে মাকক বৰ ঘিণ কৰিছিল। প্ৰিয়সকল, প্ৰভু যীশুখ্ৰীষ্টে মানুহক প্ৰেম কৰে, সেইকাৰণে নিজৰ প্ৰাণ বলিদান দিলে। এই কথা জগতৰ বহুতো লোকে নাজানি যীশুখ্ৰীষ্টক শত্ৰুতা কৰে, যীশুখ্ৰীষ্টক বিৰোধ কৰে আৰু ঘিণ কৰে। এয়া তেওঁলোকৰ ধৰ্ম এই বুলি ভবা বহুতো লোক আছে। এয়া আমেৰিকাৰ মানুহৰ ধৰ্ম, এয়া বিদেশী মানুহৰ ধৰ্ম এই বুলি ভাবে, এয়া ইংৰাজৰ ধৰ্ম বুলি ভাবে। অনুগ্ৰহ কৰি মন কৰিব, ধৰ্ম হ'ব পাৰে, জাতি হ'ব পাৰে, ভাষা হ'ব পাৰে, আৰু অঞ্চলভেদে জাতিভেদবোৰ এইবোৰ মানুহে বনালে। ঈশ্বৰৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্মও নাই। ঈশ্বৰ কোনোবা এটা অঞ্চলৰ নহয়। ঈশ্বৰ প্ৰেম। জগতৰ যিকোনো দেশৰেই হওক, যিকোনো জাতিৰেই হওক, যিকোনো আস্থাৰেই হওক, ক'লাই হওক বা বগাই হওক, সকলোকে সমানে প্ৰেম কৰোতাজনহে ঈশ্বৰ। ঈশ্বৰে সকলোকে সমানে প্ৰেম কৰিলে কাৰণে নিজ পুত্ৰক গোটেই মানৱ জাতিৰ বাবে বলিস্বৰূপে দিলে। এতিয়া সকলোলৈকে ভাল খবৰ। সেই ভাল খবৰটো হৈছে আমাৰ পাপৰ কাৰণে আমি পাবলগীয়া সেই গোটেইবোৰ দণ্ড যীশুখ্ৰীষ্টে বুকিলে। প্ৰভুৱে আমাৰ পাপৰ কাৰণে প্ৰাণ দিলে কাৰণে ভাল হ'ল। মানুহৰ কাৰণে ভাল হ'ল। মানৱ জাতিৰ কাৰণে মংগল হ'ল। সেই মংগল হৈছে এতিয়া মানুহ মৰিলে তেওঁ কৰা পাপৰ কাৰণে তেওঁ নৰকলৈ যাবৰ প্ৰয়োজন নাই। মংগল। যিজন ঈশ্বৰে মানুহক সৃষ্টি কৰিলে তেওঁৱেই মানুহৰ হৈ নিজৰ প্ৰাণ বলিস্বৰূপে দিলে। ইয়াক আপুনি গ্ৰহণ কৰিলেই যথেষ্ট, ইয়াক স্বীকাৰ কৰিলেই যথেষ্ট। যেনেকৈ মই ক'লোঁ, 10,000 টকা আপুনি ধাৰ ল'লে, যিজনে আপোনাক ধাৰ দিছিল তেওঁ আহি আপোনাৰ কলাৰত ধৰিলে, সেয়া 10,000 হওক বা 10 লাখেই হওক, আপোনাক প্ৰেম কৰা আপোনাৰ বন্ধুৱে আহি মোৰ বন্ধু বহুত কষ্টত আছে এই বুলি ভাবি আহি 10 লাখ টকা আপোনাৰ হৈ তেওঁ খুজি দিলে, আপুনি কি কৰিব লাগে? স্বীকাৰ কৰিব লাগে। কি কৰিব লাগে? দুয়োখন হাতেৰে ধৰি গোটেই জীৱন আপোনাৰ ধৰুৱা হৈ থাকিম, কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। প্ৰিয়সকল, 10 লাখতকৈও অধিক মূল্যৱান আপোনাৰ আত্মা, আপোনাৰ জীৱন। হয়তো আপোনাৰ জীৱন বিপদত আছে আৰু আপুনি নৰকলৈ যাব লগা আছে। এনেকুৱা সময়ত ঈশ্বৰে আপোনাক প্ৰেম কৰি সেই নৰকৰ দণ্ডৰ পৰা আপোনাক ৰক্ষা কৰি সেই দণ্ডক নিজৰ ওপৰত ল'লে। আপুনি গ্ৰহণ নকৰাকৈ কেনেকৈ থাকিব? ধন্যবাদ নজনোৱাকৈ, কৃতজ্ঞ নোহোৱাকৈ কেনেকৈ থাকিব? আজি এই সময়ত আমাৰ মাজত কোনোবা আছে নেকি? মৰাৰ পাছত মই নৰকলৈকে যাব বিচাৰোঁ বুলি ভবা কোনোবা আছে নেকি? হাত দেখুৱাওকচোন। মই সুধিছোঁ কাৰণ মই আপোনাক নৰকত চাব নোৱাৰিম, কাৰণ মই তাত নাথাকিম। এইদৰে কোনেওতো নিবিচাৰে, কোনেওতো যাব নিবিচাৰে তালৈ। তেন্তে আজি কিমানে বাৰু মোৰ সৈতে একেলগে এই সিদ্ধান্ত কৰিব? মই জানো এই জীৱন স্থায়ী নহয়, কোনোবা নহয় কোনোবা দিনা মই মৰিব লাগিব। মৰাৰ পাছত মই কৰা পাপৰ কাৰণে যাতে নৰকলৈ নাযাওঁ, সেইকাৰণে খ্ৰীষ্টৰ ক্ষমা লাভ কৰি স্বৰ্গত আনন্দেৰে সৈতে মই প্ৰভুৰ সৈতে থাকিম, এইদৰে সিদ্ধান্ত কৰা লোক আমাৰ মাজত আছে যদি হাত দেখুৱাবচোন। কোনোবা আছে যদি নিজৰ হাত দেখুৱাব। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। সকলোৱে চকু মুদি দিব। প্ৰত্যেকে মোৰ সৈতে এই প্ৰাৰ্থনা কৰাটো মই বিচাৰিছোঁ। যীশু, মোক আপুনি বহুত প্ৰেম কৰিলে, মোৰ কাৰণে জগতলৈ আহিল। মই কৰা পাপবোৰ ক্ষমা কৰিবৰ বাবে মোক এটা নতুন জীৱন দিবৰ কাৰণে এই জগতলৈ আহিল। আপোনাৰ বলিদানক মই বিশ্বাস কৰিছোঁ। মোৰ পাপৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। মোক ক্ষমা কৰি দিয়ক। এই সময়ত মোক নিজৰ জীয়ৰী হিচাপে, পুত্ৰ হিচাপে স্বীকাৰ কৰক প্ৰভু। যদি মই মৰি যাওঁ, মই যাতে স্বৰ্গলৈ যাব পাৰোঁ, তেনে অনুগ্ৰহ দিয়ক। এতিয়াৰ পৰা মোৰ হৃদয়ত নিৰন্তৰে নিবাস কৰক। যীশুৰ নামত
মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।